নিৰ্বাচনৰ সময়ত আমি স্থানীয় ৰাইজক ওচৰলৈ গৈ তেওঁলোকৰ বিষয়বোৰ আমি গুৰুত্ব দিছোঁ, তেওঁলোকৰ সমস্যা আমি গুৰুত্ব দিছোঁ। আজি কোকৰাঝাৰৰ কণ্ট্ৰেক্টৰসকলৰ কাম নাই, গোটেইখিনি ঠিকাদাৰ দিছপুৰ আৰু কলিকতাৰ পৰা নিৰ্ধাৰিত, মুখ্যমন্ত্ৰী নিজে নিৰ্ধাৰিত কৰে। থলুৱা কণ্ট্ৰেক্টৰসকলৰ কাম নাই, আজি চিকিৎসাৰ কাম নাই। আজি মানুহবোৰ কোচবিহাৰলৈ যাবলৈ আৰম্ভ কৰিছে। একেলগে যি বিভাগৰ দায়িত্ব বহুত বছৰ মুখ্যমন্ত্ৰী নিজে আছিল, স্বাস্থ্য বিভাগ, আজি সেইটো একদম কোকৰাঝাৰত ব্যৰ্থ হৈ গৈছে। এইখিনি কথা আমি ৰাইজক মনত পেলাইছোঁ যে কিদৰে বিজেপিয়ে বিশ্বাসঘাতক কৰিছে। আদিবাসী কাউন্সিল, কমতাপুৰ কাউন্সিল কি হ'ল? ভূমি পট্টা দিয়াতকৈ বিজেপিয়ে দুখীয়া মানুহৰ পৰা ভূমি লৈছেহে। কেতিয়াবা মামীয়ে লৈছে, কেতিয়াবা মামাই লৈছে, কেতিয়াবা আদানীয়ে লৈছে, কেতিয়াবা আম্বানীয়ে লৈছে। আমাৰ কংগ্ৰেছ চৰকাৰ দিনত আমি ৰাজনৈতিকভাৱে ত্যাগ কৰিলোঁ। চেণ্ট্ৰেলত আমাৰ চৰকাৰ আছিল, ষ্টেটত আমাৰ চৰকাৰ আছিল, কিন্তু আমি ছেক্ৰিফাইচ কৰিলোঁ কংগ্ৰেছ আৰু স্থানীয় বড়ো নেতৃত্বক আমি সন্মান দিলোঁ, সুবিধা দিলোঁ। স্থানীয় বড়োৰ যে জাতিক আমি আৰু শ্ৰদ্ধা কৰিলোঁ, এয়া হ'ল কংগ্ৰেছ। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্থানীয় বড়োৰ নেতৃত্বক সমাজক সন্মান নকৰে, ৰিম'ট কণ্ট্ৰল যোগেদি চলাবলৈ বিচাৰে। আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াই হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, আজি দুয়োজনকে ইমান দুৰ্বল কৰি হিমন্ত বিশ্ব শৰ্মা বিচাৰে যে তেওঁ সন্মুখত আঁঠু কাঢ়ি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰক। এয়া হ'ল বিজেপি দলৰ নীতি, যাৰ লগত হাত মিলাই এইজনক দুৰ্বল কৰি পেলায়। অগপৰ দল লগত মিত্ৰতা কৰিলে, এতিয়া অগপৰ দল ৩-৪জন মানুহৰ দল। একে অৱস্থা UPPL আৰু BPFও কৰিবলৈ বিচাৰিছে। কংগ্ৰেছে আজি এটা আন্দোলনৰ পৰা জন্ম হৈছে, স্বাধীনতা সংগ্ৰামৰ আন্দোলন। তো যি দল, যি অঞ্চলত নিজৰ জাতি লৈ আন্দোলন হৈছে, সেই স্থানীয় মানুহৰ নিজৰ জাতিৰ প্ৰতি আৱেগ, নিজৰ মাটিৰ প্ৰতি আৱেগ আমি বুজি পাওঁ, আমি সন্মান কৰোঁ। তো কংগ্ৰেছে সদায় কাৰ্বি হওক, বড়ো হওক, ৰাভা হওক, মিচিং হওক, দেউৰী হওক, সোণোৱাল কছাৰী হওক, আমি সন্মান কৰোঁ। আৰু বিজেপি তেওঁলোকে মাত্ৰ ওৱান নেশ্যন ওৱান পাৰ্টি এই চিন্তাধাৰাত প্ৰত্যেক আঞ্চলিক দলটোক খতম কৰিবলৈ বিচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।